একচুৱেলি না আইবিৰ পৰা তুমজাঙলৈ যোৱা ৰাস্তাটো এখন ব্ৰিজ সৰু ব্ৰিজ বনাই থকাৰ কাৰণে বন্ধ হৈ আছে আৰু এইটো নতুন ৰাস্তা বনাই আছে মণিপুৰ যাবলৈ মণিপুৰলৈ যোৱা ডাইৰেক্ট হাইৱে হ'ব যিয়ে নহওক The Dima Hasao people are one of the oldest inhabitants of Northeast India. এই বৰাইল পাহাৰখন ডিমা হাছাওতে আছে আৰু বৰাইল হিলখন বৰাইল ৰেঞ্জ বুলিও জনা যায় দৰ্শক মণ্ডলীসকল আপোনালোকে সাবস্ক্ৰাইব কৰিব এই 1 সেকেন্ডৰ কামটো আপোনালোকক কৰিবলৈ পইচাও নাযায় কিন্তু মোৰ লাইফত বহুত ইনস্পিৰেচন আহিব পাৰে ধন্যবাদ আমি যোৱাকালি হিপলা গম পালো যে তুমজাংটো বন্ধ হৈছে আৰু ইমানখিনি দূৰ আহিলো তো এপাক গৈ চোৱাটো আমাৰ কৰ্তব্য আৰু পইচা যদি বন্ধ থাকে দুটা ৰাস্তা গৈছে এটা তুমজাং এটা জিনাম ভেলি যদি তুমজাং বন্ধ থাকে তেনেহ'লে আজি আমি দিনটোত জিনাম ভেলি এক্সপ্ল'ৰ কৰিম তাৰপিছত চামৰ বাকী কি কৰিব লাগে দৰ্শক মণ্ডলী লাহে লাহে ওলাওঁ আৰু আপোনালোককো লৈ যাওঁ এয়া দৰ্শক মণ্ডলী অসমৰ একমাত্ৰ হিল ষ্টেচনটোত কালি ৰাতি কটাইছোঁহি এতিয়া আকৌ আমি যাম কিবা কিবি এক্সপ্ল'ৰ কৰিবলৈ এতিয়াই ঘৰলৈ নাযাওঁ বাৰু দৰ্শক মণ্ডলী এখন দৰ্শক মণ্ডলী ৰেণ্ডি ফাক বোলেগে হা ৰেণ্ডি ফাক বোলেগে ৰেণ্ডি ফাক বুলি লিখা হৈ আছে কি ক'ম আৰু দৰ্শক মণ্ডলী ব'ল দৰ্শক মণ্ডলী ধুনীয়া ব্ৰিজ এখন একচুৱেলি না আইবিৰ পৰা তুমজাঙলৈ যোৱা ৰাস্তাটো এখন ব্ৰিজ সৰু ব্ৰিজ বনাই থকাৰ কাৰণে বন্ধ হৈ আছে সেইকাৰণে আমি এই লুংলুঙীয়া ৰাস্তাটোৰ মাজেদি আহিব লগা হৈছে গলিৰ মাজেদি দৰ্শক মণ্ডলীসকল এটা কথা ক'বলৈ বিচাৰিছোঁ কেইদিনমান মানে 4-5 বছৰ আগলৈকে দৰ্শক মণ্ডলীসকল ইয়াত মানুহে আহিব ভয় কৰিছিল কাৰণ আছিল টেৰৰিষ্ট প্ৰব্লেম আৰু কিন্তু এতিয়া দেখিছে দৰ্শক মণ্ডলী আমি ৰাস্তা হেৰুৱাই ইফাল সিফাল কৰি ভয় নাই আৰু এইটো নতুন ৰাস্তা বনাই আছে মণিপুৰ যাবলৈ মণিপুৰলৈ যোৱা ডাইৰেক্ট হাইৱে হ'ব আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যন সেইকাৰণে ব্লেক টেপিং নাই ধূলি হৈ আছে বৰষুণ হ'লে ইয়াত চাগে বোকা হৈ যাব এতিয়া পাহাৰত নতুনকৈ ৰাস্তা বনিলে বৰষুণ দিলে এটা ভয় থাকে সেইটো সময়ত লেণ্ডশ্লাইড হোৱাৰ বহুত সম্ভাৱনা থাকে আৰু আমি পাই গ'লোহি এটা ডাঙৰ হাতী দৰ্শক মণ্ডলী তুমজাং পামহিয়ে আৰু বেছি দূৰ নাই আৰু ৰাস্তাটো দেখিছে আপোনালোকে বৰাইল পাহাৰত আমি ঘূৰি আছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে বৰাইল পাহাৰ অসমৰ পাহাৰ আজিলৈকে অহাই নাছিল আৰু ভাবা নাছিল যে অসমত ইমান ওখ পাহাৰ এখন আছে এই বৰাইল পাহাৰখন ডিমা হাছাওতে আছে আৰু বৰাইল হিলখন বৰাইল ৰেঞ্জ বুলিও জনা যায় এই মাউণ্টেইন চিষ্টেমটো হিমালয়ান মাউণ্টেইন চিষ্টেমৰে এটা পাৰ্ট হয় এই বৰাইল পাহাৰখন 720 কিলোমিটাৰ জুৰি আছে আৰু প্ৰায় 80,000 হেক্টৰ মাটি মানে ই কভাৰ কৰি আছে আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ নৰ্থত আৰু বৰাক ভেলীৰ চাউথত এই পাহাৰখন অৱস্থিত অসমৰ যোনখন বৰাক উপত্যকা আছে সেই বৰাক নদীখন এই বৰাইল পাহাৰৰ পৰাই ওলাইছে আমি আহি সৰু দোকান এখন পালোঁ আৰু তাতে ৰখি লৈ পেলাই বিন্দাছ চাহ একাপ খালোঁ ইয়াতে তেওঁলোকে বেছিকৈ অসমীয়া ক'ব নাজানে হিন্দী আৰু ডিমাচা ক'লেহে বুজি পায় বা ইংলিছ ক'ব লাগে ইংলিছ ক'লে তেওঁলোকে ভালকৈ বুজি পায় যিয়ে নহওক The Dima Hasao people are one of the oldest inhabitants of Northeast India মানে খাতি ভূমিপুত্ৰ হয় এওঁলোক অসমৰ দৰ্শক মণ্ডলী পাই গ'লোহি আমি পাৰ্কিং প্লেচ ইয়াৰ পৰা আমাৰ ট্ৰেকিং আহিব No visitors are allowed after 2 p.m. No visitors are allowed without guide. Registration of vehicle is mandatory. Non-recyclable plastic bottles and introduce strictly prohibited. দৰ্শক মণ্ডলী এটা বিটি হৈ গ'ল মানে আমি এই চেইগাল পিক মানে তুমজুং ভিলেজৰ পৰা যোনটো আমি ওপৰলৈ যোৱা আমাৰ ডেষ্টিনেশ্যন আছিলে এই পাহাৰৰ ওপৰত দেখিছে এতিয়া তালৈ যাব নোৱাৰিম কাৰণটো হ'ল ৰাস্তা বনাই আছে এই আপোনালোকে জেচিপি এইবিলাক দেখিছে আৰু দুৰ্ভাগ্যক্ৰমে সেই বস্তুটো যোৱাকালিৰ পৰাহে আৰম্ভ হৈছে তো আমি ইয়াত ট্ৰেকিং কৰা সপোনটো এইবাৰ কাৰণে সপোন হৈ থাকিলে কিন্তু এতিয়া আমি দৰ্শক মণ্ডলী যাম জিৰাং ভেলী ধুনীয়া ভেলী এখন আছে ইয়াৰ আমাৰ বাইদেৱে কৈছে আমি এতিয়া জিৰাং ভেলী যাম ইয়াৰ পৰা এতিয়া আকৌ উভতো অসমৰ ওখ জেগাটোলৈ একে ওচৰত আহি পেলাই আমি ৰখি যাব লগা হ'ল বিকজ তুমজাং ভিলেজলৈকে এতিয়া ৰাস্তা বনাই আছে অকণমানতো দুখ লাগিব এটা জেগাত আহিবলৈ লৈ পেলাই যোৱা নহ'ল হ'লেও এটা কাৰণে ভালো লাগিছে ডেভেলপমেণ্ট
ডিমা হাছাওত অলপ দিনৰ আগত ইলেকশ্যন হৈ গৈছিলে আৰু ইমান সোনকালে ইমান ডেভেলপমেণ্ট হৈ আছে নেক্সট টাইম আহিলে ৰাস্তাবিলাক আপোনালোকে ভাল দেখিব ইয়াত দৰ্শক মণ্ডলী ইয়াৰে লোকেল ল'ৰা আমাৰ চিনাকি আছিলে এই ভাল মাউণ্টেইনাৰ হয় তাৰ তাত লগ পালোহি আৰু ইয়াৰ পিছত আমি যাম इस वर्ड का मीनिंग क्या होगा मतलब তুমজাং বেছ কেম্পৰ পৰা আমি এটা নিৰাশ মন লৈ পেলাই উভতি আহিলোঁ এতিয়া দৰ্শক মণ্ডলী আমি যাম জিৰাম ভেলীলৈ আৰু আপোনালোকে তাৰ কাৰণে নেক্সট ব্লগটোলৈ অপেক্ষা কৰিব লাগিব কেনেকুৱা লাগিলে ব্লগটো আপোনালোকে কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰি জনাব আৰু দৰ্শক মণ্ডলীসকল আপোনালোকে ছাবস্ক্ৰাইব কৰিব এই 1 ছেকেণ্ডৰ কামটো আপোনালোকৰ কৰিবলৈ পইচাও নাযায় কিন্তু মোৰ লাইফত বহুত ইনস্পিৰেশ্যন আহিব পাৰে ধন্যবাদ